কলা পলিথিনৰ ভিতৰত লুকুৱাই আনিছিল 10 লাখ টকা। বন্ধুক 5 মিনিট ৰবলৈ দি উলাই গৈছিল এজন। 10 লাখ টকা কাক ডেলিভাৰী দিবলৈ গৈ আছিল যুৱকজনে। কাবাক ডেলিভাৰী দিবলৈ আহিছিলে, সেইটো এতিয়া আৰু হুটপুচ কৰিলে গম পোৱা। আৰু কোনোবা আছিল লগত? আৰু ইয়াৰ লগত আৰু হয়তো আছে কোনোবা। বৃহৎ পৰিমাণৰ জালনোটৰ সৈতে গ্ৰেপ্তাৰ হ'ল সৰবৰাহকাৰী। প্ৰায় 10 লক্ষাধিক টকাৰ জালনোটৰ সৈতে লালুক আৰক্ষীৰ জালত পৰিল শ্বহীদুল ইছলাম। লালুক আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে শ্বহীদুলক। পুলিচ আহিছে লগত, খেদি খেদি আহিলে, আহি ইয়াত ফেক কাৰেঞ্চি পইচা পালে। ইয়াতে টিনিঙীয়া চেণ্টাৰত খেদি ধৰিলে। পইচাখিনি তাৰ গাড়ীত আছিলে, যোনজন মানুহক মানে খেদি আনিছিলে তাৰ গাড়ীৰ ভিতৰত আছিলে পইচাটো। পুলিচে ধৰি নমাই আনি পইচা 10 লাখ হিচাপ কৰিলে। 10 লাখ টকাৰ জালনোটৰ উপৰিও শ্বহীদুলৰ পৰা জব্দ কৰে 2টা মোবাইল ফোন, এখন ৱাগনৰ বাহন। 2টা মোবাইল ফোন চিজ কৰিছোঁ আৰু এখন AS12X7900 এখন আপোনাৰ ৱেগনাৰ গাড়ী এখন জব্দ কৰিছোঁ। ইফালে জালনোটখিনি শ্বহীদুলক ইক্ৰামুল ইছলাম নামৰ এজন যুৱকে যোগান ধৰিছিল বুলি পোহৰলৈ আহে। ইক্ৰামুল মোক কৈছে বস্তুটো দি কৈছে ইয়াত 5 মিনিট ৰখিবলৈ সি আহি আছে। লগে লগে পুলিচে যোৱাৰ লগে লগে সি লগতে আছিল, এই বস্তুটো লৈ গৈছিলে মোৰ লগত যে এইটো বস্তু ইয়াত থাকক, মই আহি আছোঁ। ইক্ৰামুল কাৰ ল'ৰা? ছাছপেক্টেড আপোনাৰ ফেক কাৰেঞ্চি আছে বুলি কৈছিলে, লালুকতে ক'ৰবাত ডেলিভাৰী দিব লাগিছিলে। তো সেইটোৱে আমি খবৰ পোৱাৰ লগে লগে আমি গাড়ীখন ক'ত কি আছে আকৌ খবৰ পালোঁ। তাৰ ফ'ল' কৰি আপোনাৰ লালুক এৰিয়াৰ ভিতৰেদি যুৱনগৰৰ পৰা আদি কৰি ভিতৰ আৰু যি কাহিপাৰ কেহুতলিৰ ভিতৰেদি আহি খেদি আহি পানি আমি ধৰিবলৈ সক্ষম হ'লোঁ আপোনাৰ বঙালমৰা আণ্ডাৰ টিনঠিঙিয়াত ইয়াত ধৰিবলৈ সক্ষম হ'লোঁ। লগতে একিউজৰ পৰা এটা মোবাইল ফোন, 2টা মোবাইল ফোন চিজ কৰিছোঁ আৰু এখন AS12X7900 এখন আপোনাৰ ৱেগনাৰ গাড়ী এখন জব্দ কৰিছোঁ। একিউজৰ নামটো শ্বাহিদুল ইছলাম আছে, শ্বাহিদুল ইছলাম। তাৰ ঘৰটো বঙালমৰা 1 নং আহমেদপুৰত। লখিমপুৰৰ পৰা ইনজামুল হকৰ ৰিপৰ্ট, টাইম 8।